শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিক স্থিতাৱস্থাৰ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে স্থিতাৱস্থাৰ এই নিৰ্দেশনা জুনমণি দেৱী সহ অন্যান্য দাখিল কৰা আবেদনৰ ৰায়দান দিছে ন্যায়ালয়ে ইয়াৰ লগে লগে এলপি স্কুলত প্ৰধান শিক্ষক নিযুক্তিত জটিলতাৰ সৃষ্টি হ'ব 50 জনকৈ শিক্ষাৰ্থী থকা এলপি স্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছিল সিদ্ধান্ত ইয়াৰ বাবে বিভাগীয়ভাৱে প্ৰকাশ কৰা অধিসূচনাক প্ৰত্যাহ্বান জনাইছিল 5 গৰাকীকৈ শিক্ষকে হে 5 শিক্ষকৰ আবেদনৰ ভিত্তিতে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগলৈও জাননী জাৰি কৰিছে ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন পৰ্যন্ত ধাৰ্য কৰা হৈছে গতিকে এই বিষয়টো খুবেই গুৰুত্বপূৰ্ণ এই যিখন নিৰ্দেশনা পত্ৰ ন্যায়ালয়ৰ ফালৰ পৰা অহা এই নিৰ্দেশনা পত্ৰখনৰ স্পষ্টকৈ এই গোটেই কথাখিনি উল্লেখ কৰা হৈছে আৰু স্থিতাৱস্থাৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা আমি এই গোটেই বিষয়টোক লৈ আৰু অধিক তথ্যখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় মোৰ সৈতে সংযুক্ত হৈ আছে মুকুট ৰয় বহু ক্ষেত্ৰত বহু জটিলতাৰ সন্মুখীন হ'ব লাগিব এই গোটেই বিষয়টোক লৈ আৰু ইফালে ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত যিসমূহ নিৰ্দেশনা দিছিল তাকে লৈ 5 গৰাকীকৈ শিক্ষকৰ অসন্তুষ্টি আৰু তেওঁলোকে বিশেষকৈ ন্যায়ালয়ত এই গোটেই বিষয়টো দিছিল বা ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সময়তে ন্যায়ালয়ে এই গোটেই বিষয়টোক লৈ এতিয়া বিশেষ ৰায়দান দিয়া দেখিবলৈ পোৱা গৈছে স্থিতাৱস্থাৰ গোটেই কথা বতৰাখিনি আহি পৰা দেখিবলৈ পোৱা গৈছে আকৌ জনাইছো নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিক স্থিতাৱস্থাৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুনমণি দেৱী সহিতে অন্যান্যই এক প্ৰকাৰ দাখিল কৰিছিল এক আবেদন আৰু সেই আবেদনৰে ৰায় দিছে এতিয়া ন্যায়ালয়ে আৰু ইয়াৰ লগে লগে এলপি স্কুলত প্ৰধান শিক্ষক নিযুক্তিত জটিলতাৰ যথেষ্ট সৃষ্টি হ'ব সেয়া স্পষ্ট হৈ পৰিছে কিন্তু 50 জনকৈ শিক্ষাৰ্থী থকা এলপি স্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে বিভাগীয়ভাৱে অধিসূচনা পৰ্যন্ত প্ৰকাশ কৰা হৈছিল আৰু ইয়াকে প্ৰত্যাহ্বান জনাই 5 গৰাকীকৈ শিক্ষকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এই 5 শিক্ষকৰ আবেদনৰ ভিত্তিত নিৰ্দেশনা দিছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগলৈও এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে পৰৱৰ্তী শুনানিৰ বাবে 14 আগষ্টৰ দিনটো ধাৰ্য কৰা হৈছে 44 বছৰীয়া পুৰণি দাবী পূৰণৰ সময়তে সমগ্ৰ প্ৰক্ৰিয়াত অচলাৱস্থাৰ সূচনা হৈছিল ইয়াকে লৈ শিক্ষক সমাজৰ মাজত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনাবৰ বাবে সংযুক্ত হৈ আছে মুকুট ৰয় আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক লৈ এতিয়া স্থিতাৱস্থাৰ কথা বতৰাখিনিক লৈ ন্যায়ালয় সেই পৰ্যায় পাইছেগৈ ন্যায়ালয়ে স্থিতাৱস্থাৰ নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে প্ৰধান শিক্ষক নিযুক্তিয়ে গোটেই প্ৰক্ৰিয়াটোত ইয়াৰ পাছত স্বাভাৱিকতে জটিলতা আহিব ইয়াৰ পাছত গোটেই বিষয়টো কেনেধৰণে আগুৱাই লৈ যোৱা হ'ব পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে গতিকে কি হ'ব গোটেই বিষয়টোক লৈ সমগ্ৰ বিষয়টো এক জটিলতাৰ সূচনা কৰিছে কাৰণ অন্তিম পৰ্যায়ত আছিল নিম্ন প্ৰাথমিক বিদ্যালয়ত কমেও 25,000 নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ কাৰণে প্ৰধান শিক্ষক পদলৈ বা সহকাৰী শিক্ষকসকলক উন্নীত কৰাৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰিছিল প্ৰথম পৰ্যায়ত 100 জন শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানসমূহৰ সহকাৰী শিক্ষককে এই প্ৰধান শিক্ষক পদত নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰা হৈছিল যদিও বিভিন্ন দাবী বা আলোচনাৰ অন্তত 50 জন শিক্ষাৰ্থী থকা যিসমূহ নিম্ন প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয়সমূহতে প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ ভিত্তিতে বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা এই বিষয়টো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাৰ কাৰণে প্ৰায় তালিকা চূড়ান্ত হৈছিলে প্ৰায় 25,000 যি আপোনাৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহত নিযুক্তি দিয়াৰ এক প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত উপনীত হৈছিল কিন্তু নগাঁও জিলাৰ জননী দেৱী সহ 5 গৰাকী অন্যান্য শিক্ষক শিক্ষয়িত্ৰীয়ে এই যিটো সমগ্ৰ বিষয় সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা অধিসূচনা আৰু SOP প্ৰকাশ কৰিছিল এই অধিসূচনা আৰু SOP প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থিতাৱস্থাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনা অনুসৰি বিদ্যালয় শিক্ষা বিভাগলৈ সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত এক জাননী জাৰি কৰিছে এই জাননীৰ উত্তৰ যথাযথভাৱে দিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত অহা 14 আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত যি তেওঁলোকে শপতনামা দাখিল কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সমান্তৰালকৈ হয়তো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এই সম্পৰ্কত শপতনামা দাখিলৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ 50 জন শিক্ষাৰ্থী থকা ছাত্ৰ ছাত্ৰীসকল
যিসমূহ শিক্ষানুষ্ঠানত আছে সেইসমূহৰ সহকাৰী শিক্ষকসকল জ্যেষ্ঠ সহকাৰী শিক্ষকজনে প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। কিন্তু জোনমণি দেৱী সহ অন্যান্য যি 5গৰাকী আবেদনকাৰী আছে হয়তো তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহত 50 গৰাকীৰ তলত শিক্ষাৰ্থী আছে, যাৰ কাৰণে তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। যদি এই বিষয়টো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ বিদ্যালয় শিক্ষা বিভাগে কিছু ধৰণে তেওঁলোকে হয়তো আপোচ মীমাংসাত আহে যে যিসমূহ প্ৰাথমিক বিদ্যালয় আছে সেইসমূহ প্ৰাথমিক বিদ্যালয়তে অৰ্থাৎ নিম্ন প্ৰাথমিক বিদ্যালয়তে সকলো জ্যেষ্ঠ সহকাৰী শিক্ষককে যদি প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হয় তেতিয়াহ'লে হয়তো এই যি তেওঁলোকে গোচৰ ৰুজু কৰিছে এই গোচৰৰ প্ৰত্যাহাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যদি প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে এই যিটো বিগত 45 বছৰ ধৰি যি এই বিষয়টো লৈ দাবী উত্থাপন হৈ আছিল, বিভিন্ন আন্দোলন, বিভিন্ন আবেদন নিবেদন বা বিভিন্ন আলোচনা প্ৰক্ৰিয়া হৈ আছিল, এই প্ৰক্ৰিয়াটো অনাগত আৰু বহু দিনলৈ হয়তো এক দীঘলীয়া পৰিক্ৰমাৰ জৰিয়তে হয়তো ৰৈ যাব। কাৰণ এই বিষয়ত এই মুহূৰ্তত ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে যদিও যদি শিক্ষক সমাজৰ পৰাই গোচৰৰ কথা আহে তেতিয়াহ'লে হয়তো সমগ্ৰ বিষয়টো বিচাৰাধীন হৈ থকাৰ অজুহাততে এই সমগ্ৰ প্ৰক্ৰিয়াটো পিছুৱাই যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এই প্ৰক্ৰিয়াৰ মাজতে মুকুট আমি যদি চাওঁ বহু প্ৰধান শিক্ষক ইয়াৰ পূৰ্বে আছিল, তেওঁলোকে ইতিমধ্যে ৰিটায়াৰ গ্ৰহণ কৰিছে, তেওঁলোকে আঁতৰিবলগীয়া হৈছে তেওঁলোকৰ সময় অনুযায়ী। NPSৰ কথা বতৰাখিনিক লৈ চৰ্চা চলি আছে দীঘলীয়াভাৱে, OPSৰ পদ্ধতি আকৌ ৰূপায়ণ কৰাক লৈ চৰ্চা চলি আছে। এই কথাখিনিও যথেষ্ট গুৰুত্বপূৰ্ণ, গতিকে সেই কথা বতৰাবোৰো শিক্ষকসকলে জানিবলৈ বিচাৰে কি পৰ্যায়ত আছে, কি প্ৰক্ৰিয়াত আছে। মুকুটৰ সেই সন্দৰ্ভতো কিবা তথ্য আছে আপোনাৰ হাতত? পাপৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত যদিও প্ৰধান শিক্ষক হিচাপে জ্যেষ্ঠ সহকাৰী শিক্ষকজনকে মান্যতা প্ৰদান কৰা হৈছিল, কিন্তু তেওঁলোকে অফিচিয়েলি এই ক্ষেত্ৰত নিম্ন প্ৰাথমিক বিদ্যালয়ত এতিয়ালৈকে প্ৰধান শিক্ষক নিযুক্তি দিয়া হোৱা নাই। আৰু তেওঁলোকৰ যি কৰ্তৃত্ব সেই কৰ্তৃত্ব অৰ্থাৎ যি জিলা প্ৰাথমিক শিক্ষা বিষয়া আছে সেই জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ হৈ তেওঁলোকে কাৰ্য নিৰ্বাহ কৰি থাকে। সমান্তৰালকৈ যিহেতু যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যে তেওঁলোকক নিযুক্তি প্ৰদান কৰে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি থাকে, কিন্তু প্ৰথমবাৰৰ কাৰণে প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ঠিক আছে মুকুট ৰয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।